নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। অসমৰ ৰাজনীতিৰ পৰা দেশৰ আদালতলৈকে আজিৰ দিনটোৰ প্ৰতিটো খবৰতে আছে এক তীব্ৰ চাঞ্চল্য। মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ভিডিঅ'ক লৈ CPIM এতিয়া উচ্চতম ন্যায়ালয়ৰ দুৱাৰদলিত। আনফালে কোনে তৰিছে 500 কোটি টকীয়া মানহানিৰ গোচৰ। ৰাজ্যত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা, নাম অহা নাই যদি এতিয়া কি কৰিব। ইফালে 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধ হুংকাৰৰ মাজতে কৰ্মচাৰীৰ বাবে আহিছে মৰগীয়া বানচ বৃদ্ধিৰ সুখবৰ। উচ্ছেদৰ পৰা বন্যপ্ৰাণীৰ সুৰক্ষালৈ মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 11 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ভিডিঅ'ক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল এইবাৰ CPIM। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত সাম্প্ৰদায়িক মন্তব্য আৰু এটা বিতৰ্কিত ছ'চিয়েল মিডিয়া পোষ্টক লৈ উচ্চতম ন্যায়ালয়ে জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। CPIMৰ দলৰ তৰফৰ পৰা দাখিল কৰা এক আবেদনৰ ভিত্তিত মঙলবাৰে শীৰ্ষ আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে। আবেদনকাৰীৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীগৰাকী এটা ভিডিঅ'ত তেওঁৰ দুজন ইছলামধৰ্মী লোকৰ এনিমেটেড ছবিৰ ফালে লক্ষ্য কৰি গুলী চলোৱা দেখুওৱা গৈছিল, য'ত পইণ্ট ব্লেংক শ্বট আৰু নো মাৰ্চিৰ দৰে শব্দৰ ব্যৱহাৰ কৰা হৈছিল। এই স্পৰ্শকাতৰ বিষয়টোক লৈ এখন এজাহাৰ দাখিল কৰা আৰু বিশেষ তদন্তকাৰী দলৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনাইছে বাওঁপন্থী দলটোৱে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে এই আবেদনৰ শুনানিৰ বাবে সন্মতি জনাই কয় যে নিৰ্বাচনৰ সময়ত এনে বহু বিষয় আদালতৰ মজিয়া পায়হি। এই বিষয়টোৱে এতিয়া ৰাজ্যিক তথা ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, হ্ৰাস পালে প্ৰায় 2,43,000 ভোটাৰ। অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ পুনৰীক্ষণৰ অন্তত আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা 2.49 কোটিলৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পূৰ্বে প্ৰকাশিত খচৰা ভোটাৰ তালিকাত এই সংখ্যা আছিল 2,52,00,000। অৰ্থাৎ খচৰা তালিকাৰ চূড়ান্ত তালিকাত ভোটাৰৰ সংখ্যা 0.97% হ্ৰাস পায়। তালিকাত অন্তৰ্ভুক্ত ভোটাৰৰ সংখ্যা মুঠ ভোটাৰ হৈছে 2.49 কোটি। পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1.24 কোটি, মহিলা ভোটাৰৰ সংখ্যা হৈছে 1.24 কোটি। তৃতীয় লিংগৰ ভোটাৰ হৈছে 343 গৰাকী। যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়া মতে শুদ্ধ আৰু নিকা ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ উদ্দেশ্যে চলোৱা এই বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত মুঠ 2.43 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হয়। মৃত ব্যক্তি, স্থায়ীভাৱে স্থানান্তৰিত হোৱা লোক আৰু দ্বৈত ভোটাৰৰ নাম বাদ দিয়াৰ বাবেই তালিকাখনত এই সংখ্যা হ্ৰাস হয়। 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে এই চূড়ান্ত তালিকাই নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক স্বচ্ছ কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধ, 10টা শ্ৰমিক সংগঠনৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক আৰু কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত অহা 12 ফেব্ৰুৱাৰীত দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে 10টাকৈ কেন্দ্ৰীয় শ্ৰমিক সংগঠনে। এই বৃহৎ কাৰ্যসূচীৰ ফলত দেশৰ স্বাভাৱিক জনজীৱন ব্যাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধৰ প্ৰভাৱ ক'ত ক'ত পৰিব? শ্ৰমিক সংগঠনকেইটাই জনোৱা অনুসৰি উক্ত দিনটোত দেশৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, কল কাৰখানা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনোৱা হয়। ইয়াৰ উপৰিও ৰাজপথত যান-বাহন চলাচল বন্ধ ৰাখিবলৈ তেওঁলোকে জনসাধাৰণক অনুৰোধ জনাইছে। এই আন্দোলনত সমগ্ৰ দেশৰ প্ৰায় 1 কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। সাধাৰণ ৰাইজক এই ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি 12 ফেব্ৰুৱাৰীৰ দিনটোৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ আহ্বান জনোৱা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰেলপথৰ বৈদ্যুতিকৰণে কাহিলে বিলুপ্ত পায় হলৌ বান্দৰৰ প্ৰাণ, শংকাত বিশেষজ্ঞ। অসমৰ জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত যোৰহাট জিলাৰ হলুংপাৰ গিবন অভয়াৰণ্যত সংঘটিত এক মৰ্মান্তিক ঘটনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। অভয়াৰণ্যখনৰ মাজেৰে যোৱা ৰেলপথ অতিক্ৰম কৰিবলৈ গৈ এটা বিলুপ্ত পাই হলৌ বান্দৰে বিদ্যুৎস্পষ্ট হৈ মৃত্যুবৰণ কৰে। যোৰহাটৰ বন সংমণ্ডল বিষয়া মনিকা কিশোৰে এই ঘটনাটো নিশ্চিত কৰি জনাইছে যে মঙলবাৰে এটা প্ৰাপ্তবয়স্ক মতা হলৌ বান্দৰ মৃতদেহ ৰেলপথৰ কাষত উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈ অভয়াৰণ্যখনৰ মাজেৰে যোৱা ৰেলপথছোৱাত শেহতীয়াকৈ কৰা বৈদ্যুতিকৰণে এই বিৰল প্ৰজাতিৰ বান্দৰবিধৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বিশেষজ্ঞসকলৰ মতে গছৰ ওপৰত থকা এই প্ৰাণীবিধে সাধাৰণতে মাটিলৈ নামি নাহে, কিন্তু বৰ্তমানৰ ৰেলপথটোৱে অৰণ্যখনক দুভাগ কৰাৰ ফলত খাদ্য আৰু বংশ বৃদ্ধিৰ বাবে তেওঁলোকে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। প্ৰখ্যাত বান্দৰ বিশেষজ্ঞ ডক্টৰ দিলীপ ছেট্টীয়ে মত প্ৰকাশ কৰিছে যে অভয়াৰণ্যখনৰ মাজেৰে যোৱা 1.65 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো বাহিৰেদি ডাইভাৰ্ট কৰাটোৱেই হৈছে এতিয়া একমাত্ৰ স্থায়ী সমাধান। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভোটাৰ তালিকাত নাম নাই নেকি? চিন্তাৰ
কোনো কাৰণ নাই, মুকলি হ'ল হেল্পলাইন নম্বৰ, এইদৰে কৰিব পাৰিব আপুনি আবেদন। শেহতীয়াকৈ প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। দেশৰ প্ৰতিগৰাকী যোগ্য নাগৰিকৰ ভোটদানৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। হেল্পলাইন নম্বৰ আৰু সহায় ভোটাৰসকলৰ সুবিধাৰ্থে আয়োগে কেন্দ্ৰীয়ভাৱে 1950 এই টোল ফ্ৰী হেল্পলাইন নম্বৰটো মুকলি কৰিছে। তালিকা সম্পৰ্কীয় যিকোনো খেলিমেলি বা নাম পঞ্জীয়নৰ বিষয়ে জানিবলৈ নাগৰিকে পোনপটীয়াকৈ এই নম্বৰত যোগাযোগ কৰি সহায় ল'ব পাৰিব। নাম অন্তৰ্ভুক্ত কৰাৰ সহজ উপায়, প্ৰপত্ৰ 6 অৰ্থাৎ ফৰ্ম 6 চূড়ান্ত তালিকাত নাম নথকা লোকসকলে প্ৰপত্ৰ 6 পূৰণ কৰি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। অনলাইন আবেদন অফলাইনৰ উপৰিও ভোটাৰসকলে নিৰ্বাচন আয়োগৰ অফিচিয়েল পৰ্টেল অথবা ভোটাৰ হেল্পলাইন মোবাইল এপৰ জৰিয়তেও অনলাইন আবেদন দাখিল কৰিব পাৰিব। নিৰ্বাচন আয়োগে জনোৱা মতে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত যাতে কোনো এজন যোগ্য ভোটাৰ বাদ পৰি নাযায় তাৰ বাবে এই ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আপোনাৰ নামটো এটি পৰীক্ষা কৰক আৰু ভোটাৰ কাৰ্ড নিশ্চিত কৰি লওক। এই সম্পৰ্কত আমি কাইলৈ এটা বিস্তৃত ভিডিঅ' আমাৰ চেনেলত আনিম। আপোনালোকে যদি ইয়াত কিবা বুজি পাবলৈ অসুবিধা পাইছে তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন ক্ষেত্ৰৰ নৰূপ, গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত চাফাই অভিযান আৰু বিশেষ আদালতৰ দাবী। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়নস্থল জুবিন ক্ষেত্ৰই লাভ কৰিব এক মৰ্যাদাপূৰ্ণ নৰূপ। সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰৰ দেৱাল নিৰ্মাণৰ নিৰ্দেশ দিয়াৰ পাছতে আজি পুৱাই তাত উপস্থিত হয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। তেওঁ স্থানীয় ৰাইজ আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলৰ সহযোগত সমগ্ৰ অঞ্চলটোত এক চাফাই অভিযান চলায়। স্বামীৰ সমাধিস্থলত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গৰিমা গাৰ্গে জুবিন ক্ষেত্ৰৰ কৌন্দৰ্যময় পৰিৱেশৰ বাবে ক্ষোভ প্ৰকাশ কৰে আৰু ইয়াক পৰিষ্কাৰ কৰি ৰখাৰ বাবে সকলোকে আহ্বান জনোৱা দেখা যায়। উল্লেখযোগ্য যে নিৰ্মাণ শ্ৰমিকসকলে ইতিমধ্যে ক্ষেত্ৰখনৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। আনহাতে সংবাদ মাধ্যমৰ আগত গৰিমা গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ঘটনাৱলীৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ এক বিশেষ আদালত গঠনৰ দাবীও জনায়। 19 ছেপ্টেম্বৰৰ ৰহস্য উদঘাটন কৰিবলৈ আৰু কোনো দোষীয়ে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰক পানী নসৰকা বিচাৰ প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনোৱা দেখা যায়। লগতে শিল্পীগৰাকীৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ তেওঁ সমগ্ৰ অসমবাসীৰো সহায় সহযোগিতা কামনা কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বনভূমি উচ্ছেদত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়, এতিয়াৰ পৰা মানিব লাগিব এই কঠোৰ গাইডলাইন। দেশৰ বনভূমি সুৰক্ষা আৰু উচ্ছেদ প্ৰক্ৰিয়াক লৈ উচ্চতম ন্যায়ালয়ে এক অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। বনভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাটো ৰাজ্য চৰকাৰৰ সাংবিধানিক দায়িত্ব বুলি উল্লেখ কৰিলেও এই প্ৰক্ৰিয়াটো যাতে স্বচ্ছ আৰু মানৱীয় হয় তাৰ বাবে ন্যায়ালয়ে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনাৰ মূল কথাসমূহ এনেধৰণৰ। শেহতীয়াকৈ আব্দুল খালেক আৰু অন্যান্য বনাম অসম চৰকাৰ 2024 গোচৰৰ ৰায়দানত ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এতিয়াৰ পৰা যিকোনো বনভূমি উচ্ছেদৰ পূৰ্বে তলৰ পদক্ষেপসমূহ বাধ্যতামূলক হ'ব। যুটীয়া কমিটি গঠন, বন বিভাগ আৰু ৰাজহ বিভাগৰ বিষয়াক লৈ এখন কমিটি গঠন কৰিব লাগিব যিয়ে বেদখল কৰা ভূমিৰ প্ৰকৃতি নিৰূপণ কৰিব। কাৰণ দৰ্শৰ জাননী অৰ্থাৎ শ্ব'কজ নটিচ, উচ্ছেদৰ পূৰ্বে দখলকাৰীক নিজৰ পক্ষ ৰখাৰ সম্পূৰ্ণ সুযোগ দিব লাগিব। স্পিকিং অৰ্ডাৰ অৰ্থাৎ দখলকাৰীয়ে দাখিল কৰা নথিপত্ৰ সঠিকভাৱে পৰীক্ষা কৰি কৰ্তৃপক্ষই এক লিখিত নিৰ্দেশনা জাৰি কৰিব লাগিব। 15 দিনৰ অতিৰিক্ত সময়, চূড়ান্ত উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো দখলকাৰীক সেই স্থান এৰিবলৈ অতি কমেও 15 দিনৰ সময় দিব লাগিব। কোনে কোনে ৰক্ষা পাব? যিসকল লোকৰ নাম ৰাজহ বিভাগৰ ৰেজিষ্টাৰত আছে অথবা যিসকল বন অধিকাৰ আইন 2006 অৰ্থাৎ ফৰেষ্ট ৰাইট এক্ট 2006 অধীনত বৈধ পট্টা বা অধিকাৰ লাভ কৰিছে তেওঁলোকক বনভূমিৰ পৰা বলপূৰ্বক উচ্ছেদ কৰিব নোৱাৰিব। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পৰিৱেশ সুৰক্ষা আৰু মানৱ অধিকাৰৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। এই নতুন নিয়মে বৰ্তমান চলি থকা বহু উচ্ছেদ অভিযানৰ গতি সলনি কৰাৰ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চিমেণ্ট চাপৰিত 24 সংখ্যক BTC চুক্তি দিৱস উদযাপন, বড়ো জাতিৰ উত্তৰণৰ মাইলৰ খুঁটি। জোনাই সমজিলাৰ চিমেণ্ট চাপৰিস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় প্ৰাংগণত আজি বৰ্ণিল কাৰ্যসূচীৰ 24 সংখ্যক BTC চুক্তি দিৱস উদযাপন কৰা হয়। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু সংযুক্ত বড়ো মঞ্চৰ যৌথ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বড়োলেণ্ড আন্দোলনৰ সংগ্ৰামী ইতিহাস আৰু বড়ো জাতিৰ বিকাশত এই চুক্তিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে 2003 চনৰ 10 ফেব্ৰুৱাৰীত সম্পাদিত এই চুক্তিখন বড়োসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু ভাষা সংস্কৃতিৰ উত্তৰণৰ এক অন্যতম মাইলৰ খুঁটি। এই চুক্তিয়ে তৃতীয় বড়ো শান্তি চুক্তিৰো আধাৰ হিচাপে কাম কৰিছে।
আনহাতে সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে BLTৰ শ্বহীদ তথা মৃত সদস্য পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ বাবে চৰকাৰক যাৱতীয় পদক্ষেপ ল'বলৈ আহ্বান জনায়। এপছুৰ প্ৰাক্তন নেতা সুশীল বসুমতাৰীয়ে বড়ো ভাষা 8ম অনুসূচীত অন্তৰ্ভুক্ত হোৱা প্ৰক্ৰিয়াত এই চুক্তিৰ অৱদানৰ কথা দোহাৰে। বড়ো মহিলা কল্যাণ পৰিষদৰ নেতৃবৃন্দই আন্দোলনৰ কালছোৱাত মহিলাসকলৰ বলিদানৰ কথা স্মৰণ কৰা দেখা যায়। এই সমগ্ৰ অনুষ্ঠানটোত বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছৰ 3 শীৰ্ষ নেতাৰ বিৰুদ্ধে এবাৰ মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কংগ্ৰেছৰ 3গৰাকী জ্যেষ্ঠ নেতা গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে 500 কোটি টকাৰ এক মানহানিৰ গোচৰ ৰুজু কৰিছে। শেহতীয়া এক সংবাদমেলত এই 3গৰাকী নেতাই মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা মিছা আৰু দুৰ্নীতিপৰায়ণ অভিযোগৰ প্ৰত্যুত্তৰ দি এই আইনী পদক্ষেপ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে এক্সৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বিৰুদ্ধে অনা ভিত্তিহীন অভিযোগসমূহে তেওঁৰ সামাজিক মৰ্যাদা আৰু খ্যাতি লাঘৱ কৰিছে। উল্লেখযোগ্য যে যোৱা 4 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ নেতাসকলে গুৱাহাটীত এক সংবাদমেলযোগে whoishimantabiswasharma.com নামৰ এটা ৱেবছাইট মুকলি কৰিছিল। সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে অসমৰ বিভিন্ন স্থানত প্ৰায় 12,000 বিঘা মাটি দখল কৰি ৰাখিছে। ইয়াৰ উপৰি ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙেও মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ শপতনামাত অসামঞ্জস্য থকাৰ গুৰুত্বৰ অভিযোগ তুলিছিল। এই সকলো অভিযোগক সম্পূৰ্ণৰূপে নাকচ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁৰ সকলো সম্পত্তি আইনী নিয়মৰ মাজেৰে ঘোষণা কৰা হৈছে। এই গোচৰে এতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ ৰাজনীতি অধিক উত্তপ্ত কৰি তুলিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নলবাৰী হৰিমন্দিৰত 5,000 শিল্পীৰ নাগাৰা নাম, লোক সংস্কৃতিৰ বিশাল সমাৰোহ। নামনি অসমৰ অন্যতম জনপ্ৰিয় লোক সংস্কৃতি নাগাৰা নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আজি নলবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত এক বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ চুকে কোণে থকা 5,000তকৈ অধিক পুৰুষ আৰু মহিলা শিল্পীয়ে একত্ৰিত হৈ পৰিৱেশন কৰা নাগাৰা নামৰ ধ্বনিৰে আজি হৰিমন্দিৰৰ আকাশ পতাহ মুখৰিত হৈ পৰা দেখা যায়। এই বিশাল সমাৰোহখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উদ্বোধনী ভাষণত মন্ত্ৰী বৰুৱাই কয় যে নাগাৰা নাম নলবাৰীৰ প্ৰতিখন গাঁৱৰ তেজত নিহিত হৈছে। এই পৰম্পৰাগত শিল্পবিধক জীয়াই ৰখা আৰু শিল্পীসকলক উৎসাহিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। এই অনুষ্ঠানতে তেওঁ নাগাৰা নামৰ শিল্পীসকলৰ কল্যাণৰ বাবে চৰকাৰী উদ্যোগত এটা বিশেষ ট্ৰাষ্ট গঠন কৰাৰ কথাও ঘোষণা কৰে। সদৌ অসম নাগাৰা নাম সংঘৰ সাধাৰণ সম্পাদক নিপন দত্ত কলিতাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানে অসমৰ লোক সংস্কৃতিৰ পথাৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তিহাৰ জেলত আত্মসমৰ্পণ ৰাজপাল যাদৱৰ। বলিউডৰ অভিনেতা ৰাজপাল যাদৱক সকলোৱে চিনি পায়। চলচ্চিত্ৰ জগতৰ প্ৰতিটো চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰা অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত 214খনতকৈ অধিক ছবিত অভিনয় কৰিছে। কিন্তু এতিয়া এই কমেডি কিংজনে এই বিপদত পৰিছে। তিহাৰ জেলত আত্মসমৰ্পণ কৰিছে অভিনেতা ৰাজপাল যাদৱে। উল্লেখযোগ্য যে চেক বাউন্সৰ গোচৰ দিল্লী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনৰ পাছতে জেলত আত্মসমৰ্পণ কৰিছে বলিউডৰ অভিনেতা ৰাজপাল যাদৱে। ৰাজপাল যাদৱে মেচাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা প্ৰায় 5 কোটি টকাৰ ঋণ লৈছিল। কোম্পানীটোৱে উল্লেখ কৰা মতে যাদৱে টকা ঘূৰাই দিবলৈ কেইবাখনো চেক দিছিল যদিও সকলোবোৰ চেক বাউন্স হৈছিল। ইপিনে মেচাৰ্ছ মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে ৰাজপাল যাদৱৰ বিৰুদ্ধে চেক বাউন্সৰ গোচৰ ৰুজু কৰিছিল, লগতে তেওঁক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় কৰ্মচাৰীৰ হোলীৰ উপহাৰ 2% পৰ্যন্ত বৃদ্ধি পাব পাৰে মৰগীয়া বানচ। আগন্তুক হোলীৰ মাহতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবেও এক বিশেষ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। প্ৰকট হৈ পৰিছে। লগতে মুদ্ৰাস্ফীতি হাৰৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ আৰু পেঞ্চনভোগীসকলৰ মৰগীয়া সাহায্য অতিৰিক্ত 2% বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে। এই বৃদ্ধিৰ পাছত সৰ্বনিম্ন দৰমহা পোৱা কৰ্মচাৰী এগৰাকীৰ মাহিলী দিয়ে 10,800 টকালৈকে বৃদ্ধি পাব পাৰে। বৰ্তমান 7ম বেতন আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে 58% হাৰত ডিএ লাভ কৰি আহিছে। শেহতীয়াকৈ শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰা অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স তথ্য অনুসৰি 2025 চনৰ ডিচেম্বৰত এই সূচাংক 148.2%লৈকে বৃদ্ধি পাইছিল। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে অৰ্থনৈতিক বিশেষজ্ঞসকলে 2% ডিএ বৃদ্ধিৰ সম্ভাৱনা নিশ্চিত বুলি ধাৰণা কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গৌৰৱ গগৈৰ অভিযোগৰ পাছতেই তৎপৰ গৃহ বিভাগ। প্ৰদান কৰা হ'ল অতিৰিক্ত নিৰাপত্তা। অসমৰ বিৰোধী ৰাজনীতিৰ অন্যতম মুখ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ ৰাজ্য চৰকাৰে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিছে। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত গগৈয়ে তেওঁৰ নিৰাপত্তাৰ অভাৱক লৈ কৰা মন্তব্যৰ পাছতে ৰাজ্যৰ গৃহ বিভাগ তৎপৰ হৈ পৰে। ইয়াৰ ফলশ্ৰুতিতে আজি অসম আৰক্ষীয়ে নেতাগৰাকীৰ নিৰাপত্তাৰ অধিক
কটকটীয়া কৰাৰ নিৰ্দেশ দিয়ে। গৃহ বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা গৌৰৱ গগৈ নিৰাপত্তাৰ দায়িত্বত অতিৰিক্তভাৱে 3গৰাকী দেশৰক্ষীৰ লগতে এখন এস্কৰ্ট গাড়ীও নিয়োজিত কৰা হয়। উল্লেখযোগ্য যে সংবাদমেলখনত তেওঁ পৰ্যাপ্ত নিৰাপত্তা পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰা দেখা গৈছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সম্পত্তি দখলৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰা গগৈৰ এই অভিযোগক চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। বৰ্তমান তেওঁৰ প্ৰতিটো যাত্ৰাতে আৰক্ষীৰ এই বিশেষ নিৰাপত্তা বেষ্টনী সদায় উপস্থিত থাকিব। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 11 ফেব্ৰুৱাৰী 2024 বুধবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। দিনৰ ভাগত বতৰ যথেষ্ট ফৰকাল আৰু আৰামদায়ক হৈ থাকিব, যাৰ ফলত এক প্ৰশান্তিময় পৰিৱেশ বিৰাজ কৰিব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 16 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় পুৱা 6:05 হ'ব আৰু সূৰ্যাস্ত আবেলি 5:15 হ'ব। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ যোজা, বিৰোধীৰ তীব্ৰ তৎপৰতা। সংসদৰ মজিয়াত পুনৰ এবাৰ সংঘাতৰ পৰিৱেশ সৃষ্টি কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ সাজু হৈছে বিৰোধী কংগ্ৰেছ। বিৰোধীৰ কণ্ঠৰোধ কৰা আৰু সংসদ পৰিচালনাত পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ইতিমধ্যে বিৰোধী সাংসদসকলৰ স্বাক্ষৰ সংগ্ৰহ আৰম্ভ কৰিছে। সংবিধানৰ 94 অনুচ্ছেদৰ অধীনত আনিবলগীয়া এই প্ৰস্তাৱত মূল 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ ভিতৰত বিৰোধী দলপতি ৰাহুল গান্ধীক বক্তব্য ৰখাত বাধা প্ৰদান কৰা, কেইবাগৰাকীও সাংসদক নিলম্বন কৰা আৰু বিজেপি সাংসদসকলক কংগ্ৰেছক সমালোচনাৰ সুযোগ দিয়াৰ দৰে অভিযোগ অন্তৰ্ভুক্ত আছে। এই প্ৰস্তাৱক সমাজবাদী পাৰ্টি আৰু DMK দলে সমৰ্থন জনাইছে যদিও তৃণমূল কংগ্ৰেছ আৰু উদ্ধৱ ঠাকৰেৰ শিৱসেনাই এতিয়াও নিজৰ স্থিতি স্পষ্ট কৰা নাই। উল্লেখযোগ্য যে ভাৰতীয় সংসদৰ ইতিহাসত ইয়াৰ পূৰ্বে মাত্ৰ 3বাৰহে অধ্যক্ষৰ বিৰুদ্ধে এনে প্ৰস্তাৱ অনা হৈছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। CBSEৰ বৃহৎ সিদ্ধান্ত, 2026 বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ ডিজিটেল মূল্যায়ন। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে অৰ্থাৎ CBSEয়ে পৰীক্ষা মূল্যায়ন ব্যৱস্থা অধিক স্বচ্ছ আৰু ত্ৰুটিমুক্ত কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। 2026 বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ উত্তৰ বহীসমূহৰ বাবে অন স্ক্ৰীণ মাৰ্কিং বা ডিজিটেল মূল্যায়ন ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব। বোৰ্ডৰ শেহতীয়া নিৰ্দেশনা অনুসৰি ভাৰতৰ লগতে বিদেশৰ 26খন দেশত থকা CBSEৰ প্ৰতিখন বিদ্যালয়তে এই নিয়ম প্ৰযোজ্য হ'ব। এই নতুন ব্যৱস্থাৰ ফলত মূল্যায়নৰ সময়ত হোৱা নম্বৰ যোগ বিয়োগৰ ভুল সম্পূৰ্ণৰূপে নাইকিয়া হ'ব আৰু ফলাফলসমূহ দ্ৰুতগতিত ঘোষণা কৰাৰ সম্ভৱ হ'ব। ইয়াৰ উপৰি শিক্ষকসকলে নিজৰ বিদ্যালয়ৰ পৰাই ডিজিটেল পদ্ধতিৰে মূল্যায়ন কৰিব পাৰিব, যাৰ ফলত উত্তৰ বহী কঢ়িওৱাৰ সময় আৰু খৰচ দুয়োটাই ৰাহি হ'ব। অৱশ্যে 10ম শ্ৰেণীৰ উত্তৰ বহীৰ মূল্যায়নৰ বৰ্তমানৰ দৰে অফলাইন বা শাৰীৰিক পদ্ধতিৰে চলি থাকিব। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। 2026 চনৰ ভিতৰত ভাৰতত 1 লাখলৈ বৃদ্ধি পাব GPU ক্ষমতা। ইণ্ডিয়া AI মিছনৰ বিশাল লক্ষ্য। কৃত্ৰিম বুদ্ধিমত্তা বা AI প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষস্থান দখলৰ লক্ষ্যৰে ভাৰত চৰকাৰে এক বৃহৎ পৰিকল্পনা হাতত লৈছে। ইণ্ডিয়া AI মিছনৰ CEO অভিষেক সিঙে জনোৱা মতে 2026 চনৰ ফালে ভাৰতৰ গ্ৰাফিক্স প্ৰচেছিং ইউনিটৰ ক্ষমতা বৰ্তমান 38,000ৰ পৰা বৃদ্ধি পাই প্ৰায় 1 লাখ স্পৰ্শ কৰিব। আধুনিক AI এপ্লিকেশ্যনসমূহৰ বাবে অতি প্ৰয়োজনীয় এই কম্পিউটিং ক্ষমতাৰ বৃদ্ধিয়ে দেশৰ তথ্য প্ৰযুক্তি খণ্ডত এক নতুন বিপ্লৱৰ সূচনা কৰিব। চৰকাৰে 10,370 কোটি টকা ইণ্ডিয়া AI মিছনৰ অধীনত ভাৰতীয় ষ্টাৰ্টআপ আৰু গৱেষকসকলক ৰাজসাহাৰ্যযুক্ত মূল্যত GPU ব্যৱহাৰ কৰিবলৈ সুযোগ প্ৰদান কৰিব, যাতে কম্পিউটিং খৰচ তেওঁলোকৰ বাবে হেঙাৰ হৈ থিয় নিদিয়ে। ইয়াৰ উপৰিও চৰকাৰে নিজাকৈ সাৰ্বভৌম কম্পিউটিং ক্ষমতা অৰ্থাৎ ছভৰেন কম্পিউট কেপাচিটি গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ জৰিয়তে চৰকাৰে তথ্যসমূহ অধিক সুৰক্ষিত আন্তঃগাঁথনিত সংৰক্ষণ কৰিব পৰা যাব। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। BCCIৰ নতুন চুক্তিৰ ঘোষণা, ৰোহিত কোহলিৰ অৱনমন, তালিকাৰ পৰা বাদ পৰিল স্বামী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে 2025-26 বৰ্ষৰ বাবে জ্যেষ্ঠ পুৰুষ আৰু মহিলা ক্ৰিকেটৰ নতুন কেন্দ্ৰীয় চুক্তি তালিকা ঘোষণা কৰে। এইবাৰ চুক্তিত কেইবাটাও আমূল পৰিৱৰ্তন দেখা গৈছে। বোৰ্ডে পূৰ্বৰ A+ গেটটো সম্পূৰ্ণৰূপে কৰ্তন কৰিছে, যাৰ ফলত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে তাৰকা ক্ৰিকেটাৰক ব্ৰিগেডলৈ অৱনমিত কৰা হয়। আনহাতে শুভমন গিলৰ পদোন্নতি ঘটিছে আৰু তেওঁ যশপ্ৰীত বুমৰাহ তথা ৰবীন্দ্ৰ জাদেজাৰ সৈতে শীৰ্ষতম A গ্ৰেডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই নতুন তালিকাত 30গৰাকী পুৰুষ আৰু 21গৰাকী মহিলা খেলুৱৈক অন্তৰ্ভুক্ত কৰা হয়। আটাইতকৈ চাঞ্চল্যৰ বিষয়টো হ'ল যে অভিজ্ঞ বেগী বলাৰ মহম্মদ শামী আৰু উইকেট ৰক্ষক বেটাৰ ঈশান কিষাণৰ নাম তালিকাৰ পৰা বাদ পৰে। লগতে 2025 চনৰ চেম্পিয়নছ ট্ৰফিৰ পাছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ বাবে শামীয়ে এইবাৰ চুক্তি হেৰুৱাবলগীয়া হয়। আনহাতে মহিলা ক্ৰিকেটৰ ভিতৰত হৰমনপ্ৰীত কৌৰ আৰু স্মৃতি মান্দানাই A গ্ৰেডত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। এই নতুন চুক্তি 2026 চনৰ 30 ছেপ্টেম্বৰলৈকে বাহাল থাকিব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ব 114খন ৰাফেল বিমান, 3.25
5 লাখ কোটি টকীয়া ঐতিহাসিক চুক্তিৰ যোজা ভাৰতীয় বায়ুসেনাৰ আকাশী শক্তি বহুগুণে বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই সপ্তাহতেই 114খন ফ্ৰান্সৰ ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ এক বিশাল প্ৰস্তাৱত অনুমোদন জনোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰায় 3.25 লাখ কোটি টকাৰ এই বৃহৎ চুক্তিখনৰ ঘোষণা চলিত মাহতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই কৰাৰ সম্ভাৱনা আছে এই প্ৰস্তাৱ অনুসৰি ভাৰতে ফ্ৰান্সৰ প্ৰতিৰক্ষা কোম্পানী ডাছল্ট এভিয়েশ্যনৰ পৰা 18খন ৰাফেল বিমান সম্পূৰ্ণ সাজু অৱস্থাত ক্ৰয় কৰিব বাকি 96খন যুদ্ধ বিমান মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত ভাৰততে নিৰ্মাণ কৰা হ'ব ইয়াৰ বাবে ডাছল্ট এভিয়েশ্যনে টাটা এডভান্স চিষ্টেমছ লিমিটেডৰ সৈতে কৌশলগত অংশীদাৰিত্ব কৰি হায়দৰাবাদত এক অত্যাধুনিক উৎপাদন কেন্দ্ৰ স্থাপন কৰিব য'ৰ পৰা 2028 চনৰ ভিতৰত প্ৰথমটো অংশ উৎপাদন হোৱাৰ আশা প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে ভাৰতীয় বায়ুসেনাৰ হাতত ইতিমধ্যে 14খন ৰাফেল বিমান আছে তদুপৰি নৌসেনাৰ বাবেও 26খন মেৰিন ৰাফেল বিমান অৰ্ডাৰ দিয়া হয় অত্যাধুনিক প্ৰযুক্তি আৰু মৰ্মান্তিক আক্ৰমণৰ ক্ষমতা থকা এই 114খন বিমানে ভাৰতৰ আকাশী নিৰাপত্তাক এক অভেদ্য দুৰ্গত পৰিণত কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ